নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অসম গভৰ্ণমেণ্টৰ এটা বিশেষ বিভাগ দ্য মিছন ডাইৰেক্টৰ স্বচ্ছ ভাৰত মিছন মিছনৰ ফালৰ পৰা এটা বিজ্ঞাপন আহিছে। চিফ ইঞ্জিনিয়াৰ চেনিটাইজেশ্যন হেঙেৰাবাৰী গুৱাহাটীৰ পৰা এই বিজ্ঞাপনটো প্ৰকাশ হৈছে আৰু বিজ্ঞাপনটোৰ কাৰণে আপোনালোকে যিটো পদ আছে এই পদটোৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদনৰ অন্তিম তাৰিখটো মই আপোনালোকক দেখাই দিছোঁ 11/9/2024 অৰ্থাৎ 11 ছেপ্টেম্বৰ 2024। গতিকে আপোনালোকে এই তাৰিখৰ আগতে অনলাইন আবেদন কৰিব লাগিব। ইয়াতে অনলাইন আবেদনেই হ'ব। ইয়াৰ পোষ্টটোৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে ইয়াতে উল্লেখ আছে, দেখা পাইছে এইটো। এই ৱেবছাইটটোত আপোনালোকে যাব লাগিব। এইটো ৱেবছাইটটো আপোনালোকে দেখা পাইছে নিশ্চয়, PHESANITATION.assam.gov.in এই অফিচিয়েল ৱেবছাইটত আপুনি যাব লাগিব। গ'লে আপোনালোকে এই পোষ্টটোৰ বিষয়ে সবিশেষ জানিব পাৰিব। মই আপোনালোকক কিছু সবিশেষ দেখাই দিব বিচাৰিছোঁ, আপোনালোকে চাওক। ইয়াতে যিটো পদ আছে পদটো হৈছে ফাইনেন্সিয়েল মেনেজমেণ্ট স্পেচিয়েলিষ্ট। এই পদটোৰ কাৰণে ইয়াৰে পোষ্টৰ যিটো কোড হয় FMS/2024-01, এইটো তাৰ পোষ্ট কোড। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো লগা হ'ব MCOM বা MBA ফাইনেন্স। এইটো কোৱালিফিকেশ্যন আপোনালোকক লাগিব। আৰু লগতে ইয়াতে বিচৰা হৈছে এক্সপিৰিয়েঞ্চো বিচৰা হৈছে। 6 month এক্সপিৰিয়েঞ্চ, 6 years ফাইনেন্সিয়েল মেনেজমেণ্ট আপোনালোকে কাম কৰাৰ অভিজ্ঞতা আপোনালোকৰ লাগিব। এটলিষ্ট 2 years আপোনালোকৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদি সবিশেষ আপোনালোকে জানিব বিচাৰে তেনেহ'লে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট মই আপোনালোকক ক'লোঁ, এই অফিচিয়েল ৱেবছাইটত গ'লে ইয়াৰ সবিশেষ জানিব পাৰিব। মই আপোনালোকক যিমানটো পাৰোঁ দেখাই দিছোঁ। ইয়াতে পদটো এইটো, যিহেতু অনলাইন আবেদনটো 11/9/2024লৈকে চলিব। গতিকে আপোনালোকে যিসকল ইয়াৰে কোৱালিফিকেশ্যনত আছে আৰু এক্সপিৰিয়েঞ্চো তেওঁলোকৰ আছে, তেওঁলোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছিলে আগষ্ট মাহৰ 27 আগষ্টত প্ৰকাশ কৰা হৈছে। গতিকে আপোনালোকে এপ্লাই কৰক, এতিয়াও দিন আছে যিহেতু। মই আপোনালোকক এইখিনি কথাই জনালোঁ। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই পদটোৰ কাৰণে আপোনালোকৰ অফিচিয়েল যিটো ৱেবছাইট মই দেখাইছিলোঁ সেই ৱেবছাইটত এইটো বিজ্ঞাপনো লগতে দিয়া হৈছে। ইয়াৰে পোষ্টটো আৰু কিমানটা আছে, কোৱালিফিকেশ্যন কিমান, এজ কিমান লাগিব, এইখিনি কথাও গোটেইখিনি ডিটেইলছ উল্লেখ কৰা আছে। মই আপোনালোকক এইখিনি দেখাই দিব বিচাৰিছোঁ, আপোনালোকে চাওক। ইয়াৰ কাৰণে যিটো পদ হয়, পদটো এটা পদ আছে। ইয়াৰে এলিজিবল ক্ৰাইটেৰিয়াসমূহ দিয়া আছে। কোৱালিফিকেশ্যনটো আপোনালোকক দিয়া হৈছে MCOM MBA ফাইনেন্সৰ, এইটো কথা উল্লেখ কৰা হ'ল। আৰু ইয়াতে 6 yearsৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথা উল্লেখ কৰা হৈছে। আৰু আপোনালোকৰ যদি এজটো 45 yearsৰ ভিতৰত হয় তেনেহ'লে এপ্লাই কৰিব পাৰিব 1 জানুৱাৰী 2024লৈকে, এইটো কথা কোৱা হৈছে। আৰু আপোনালোকৰ স্কিল কি কি লাগিব আপোনালোকে এতিয়া লিখিছে, ষ্ট্ৰং আণ্ডাৰষ্টেণ্ডিং অফ গভৰ্ণমেণ্ট একাউণ্টিং, বাজেটিং এণ্ড অডিট ছিষ্টেম। এই অডিট ছিষ্টেমৰ আপোনালোকৰ একাউণ্টিঙৰ
গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰা অভিজ্ঞতা আপোনালোকক ইয়াতে বিচাৰিছে, এইটো স্কিল আপোনালোকক লাগিব বুলি কৈছে। এইখিনি স্কিলখিনি আপোনালোকক ইয়াতে দিয়া হৈছে আৰু আপোনালোকৰ ষ্ট্ৰং কমিউনিকেশ্যন স্কিল, ইংলিছ, হিন্দী আৰু আছামিজ লেংগুৱেজ এইকেইটা আপোনালোকে জানিব লাগিব। আৰু লগতে আপোনালোকৰ চাউণ্ডটো ভাল হ'ব লাগিব, আৰু নলেজ অফ মাইক্ৰ'ছফ্ট অফিচ, টেলি, ইণ্টাৰনেট এইকেইটা আপোনালোকৰ নলেজ থাকিব লাগিব। এইখিনি কথাও ইয়াতে উল্লেখ কৰিছে। আৰু আপোনালোকৰ কি কি বস্তু আপোনালোকৰ প্ৰয়োজন হ'ব এইখিনি কথা গোটেই বস্তুটো আপোনালোকে অফিচিয়েল ৱেবছাইটত গ'লে পাব। অফিচিয়েল ৱেবছাইটত দুটা লিংক পাব, সেই লিংক দুটাতে এটা লিংকত আপোনালোকে ইয়াৰ ইনষ্ট্ৰাকশ্যনখিনি গোটেইখিনি পাই যাব। মই ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকক এইখিনি দেখাই গৈছোঁ। এইখিনি ইনষ্ট্ৰাকশ্যন ইয়াতে টোটেল 4টা পেজৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে। এই ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে সম্পূৰ্ণৰূপে ভালদৰে চাব, তেতিয়া আপোনালোকে কেনেধৰণে কৰিব লাগিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণে কৰা হ'ব, ইয়াতে গোটেইখিনি কথা উল্লেখ আছে। আপোনালোকে ভালধৰণে চাই ল'ব বুলি মই আশা ৰাখিছোঁ। যদি আপোনালোকে এই বিষয়ে উলিয়াবলৈ কিছু অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰি দিব, মই আপোনালোকক ইয়াৰ কপি আপোনালোকক দিবলৈ চেষ্টা কৰিম। থেংক ইউ।